অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। সদায় খানা পিনাৰ কথাই পতা হয় বা দিয়া হয়, নহয় জানো? আজি মোৰ মিক্সি দেখাব মন গ'ল আপোনালোকক, আৰু ইয়াত মোৰ একদম বহুত পুৰণাৰ পৰা নতুনলৈকে মিক্সি আছে, তাকে আজি আপোনালোকক দেখাবলৈ মন গ'ল। আৰু প্ৰথমতে মিক্সিখিনি চাই লওঁ আহক। এয়া চাওক মোৰ মিক্সি, একদম বহুত পুৰণা মিক্সি আছে দেই। মই কৈ দিম কিমান বছৰ পুৰণা মিক্সি আছে। এয়া চাওক, এইটো হ'ল মহাৰাজা হোৱাইট লাইন ষ্টাৰ কোম্পানীৰ আছিলে। এইটো মই বিয়া হোৱাৰ পিছতে কিনিছিলোঁ। তাৰপিছত এইটো এতিয়া বহুত বছৰ হ'ল। তাৰপাছত সেইটো ব্যৱহাৰ কৰি খুব ভাল পালোঁ। তাত 3টা জাৰ দিছিলে। তাৰপিছত জাৰকেইটা যথেষ্ট ডাঙৰ ডাঙৰ, দেখিছেনে? চাওক কিমান ডাঙৰ ডাঙৰ জাৰ, বহুত ডাঙৰ জাৰ এইটো। তাৰপিছত সেইটো বহুত বছৰ 2-3 বছৰ ইউজ কৰাৰ পিছত বেলেগ এটা ল'বলৈ মন গ'ল। তাৰপাছত এইটো ল'লোঁ। এইটোও বহুত পুৰণা, দেখিছে নহয় কিমান লেতেৰা হৈ আছে, দেখিছে? আৰু এইফালে দেখিছেনে যিটো কোম্পানীৰ লগোটো নাইকিয়া হৈ গ'ল, ইমানেই ইউজ কৰিলোঁ। আৰু ইয়াতো 3টা জাৰ দিছিলে। আৰু এইটো আছিলে পিজন কোম্পানী, এইটো 1000 টকা আছিলে। আৰু এই মহাৰাজা কোম্পানী এইটো 1000 বা 1100 এনেকুৱা কিবা এটা আছিলে। বহুত দিন ইউজ কৰিলোঁ, এতিয়াও বহুত ভাল হৈ আছে। আৰু ইয়াতো 3টা দিছিলে, গতিকে তাৰপিছত ল'লোঁ এইটো ৰঙাটো। সদায় বগা লৈ লওঁ, আমনি লাগিলে। তাৰপিছত ভাবিলোঁ ৰঙা লওঁ। ৰঙাটো মিষ্টাৰ কুকৰ, এইটো বহুত ভাল। আৰু এইটো বহুত হেভি হয় বস্তুটো, বহুত হেভি মিক্সাৰ গ্ৰাইণ্ডাৰ হয় এইটো। ইয়াতো 3টা জাৰ দিছিলে। এইটো মই ইউজ কৰিলোঁ বহুত দিন। চাওকচোন নব চবো লেতেৰা হৈ আছে, দেখিছে? সেইবোৰ গোটেই একদম ঢাকনি লেতেৰা হৈ আছে। শুকান পিঠাগুড়ি বেছিকৈ খুন্দো এইটোত, মানে পিঠাগুড়ি। তাৰপাছত এইটো অটমবাৰ্গৰ, এইটো তাৰপিছত বহুত ভাল পালোঁ। এইটো মই কিনিলোঁ। এইটো আছিলে, ইয়াত 4টা জাৰ দিছিলে। আৰু এই অটমবাৰ্গৰ মিক্সিটো মই ইমানেই ভাল পালোঁ, এইটোত মানে 4টা জাৰ দিছিলে, এটা চপাৰ আছিলে, ভেজিটেবল চপাৰ, আৰু বাকী 3টা আপোনাৰ চাটনি গ্ৰাইণ্ডাৰ, আৰু মানে এনেকুৱা বেলেগ আৰু ডাঙৰটো বা মিডিয়ামটো যিকোনোটা। আপুনি শুকান হালধি যিটো যে টান সেইটো আপুনি গুড়ি ঘৰতে কৰিব পাৰে, মানে ইমানেই ধুনীয়া গুড়ি হয় মানে। তাৰপিছত আৰু মই ধনিয়া গুড়ি, জিৰা গুড়ি বা এইবিলাক ধৰণৰ যিকোনো মছলা, ইলাচি গুড়ি, দালচেনি গুড়ি, এইবিলাক ঘৰতে কৰোঁ। গৰম মছলা এই অটমবাৰ্গ মিক্সিটো লৈ পিনে বহুত ভাল হয়। তাৰপিছত জানভল্টৰ এইটো ইয়াতো 3টা জাৰ আছে। ইয়াৰ মিডল জাৰটো সৰু, কেনেকুৱা বুলি ক'ম বাৰু, এইটো ট্ৰেন্সপাৰেণ্ট। এটা ডাঙৰ চাইজৰ, আৰু এটা চাটনি জাৰ, এটা মানে আপোনাৰ জুচ বনাব পাৰি, মানে খুব ধুনীয়া। সেইটো বেছি দাম নহয়, কিমান আছিলে বাৰু, 1800 টকা আছিলে নেকি, দামটো পাহৰিছোঁ। এইটোও খুব ভাল পালোঁ। তাৰপিছত জানভল্টৰ আৰু এইটো এটা জানভল্টৰ, এইটোও বহুত ভাল, বহুত হেভি গ্ৰাইণ্ডাৰ হয়। তাৰপিছত এইটো এটা জানভল্টৰ, এইটো কিন্তু কম দাম, 1500 টকা আছিলে। খুব ভাল পাইছোঁ এইখিনি ইউজ কৰি। আৰু এটা কথা, মিক্সিবিলাক ইউজ কৰি নাথাকিলে মানে মিক্সিৰ বাতিবিলাক অকণমান ফাটি যায়, গতিকে সেইকাৰণে চব উলিয়াই থৈ দিওঁ, যিটোকে মন যায় সেইটোকে ইউজ কৰোঁ। আৰু প্ৰতিটো বস্তু বেলেগ বেলেগ। মই কিছুমান ডোচা, ইডলি বেটাৰ বনাবলৈ এটা লওঁ, এটা ধৰক পাউডাৰ যিকোনো গুড়ি কৰিবৰ কাৰণে, আৰু মছলা গুড়ি কৰিবৰ কাৰণে, যাতে ঘৰতে মই বনাব পাৰোঁ। গতিকে আজি মই আপোনাক দেখালোঁ। এই পুৰণাকেইটা ইমান ভাল হৈ আছে, কিন্তু মানে পুৰণা বস্তু কাৰোবাক দিবলৈও বেয়া লাগে, আৰু কাকো চিনিও নাপাওঁ, গতিকে থৈ দিছোঁ, মাজে মাজে ইউজ কৰোঁ। আৰু এইটো হ'ল চপাৰ, এইটো বহুত ভাল। আৰু এইটো হ'ল হেণ্ড ব্লেণ্ডাৰ, যিটো কেতিয়াবা কণী ফেটিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, ভাল লাগে। তাকে আপোনালোকক দেখাবলৈ মন গ'ল আজি, সেয়া দেখালোঁ। ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। নমস্কাৰ।